নমস্কাৰ সকলোকে ডিজিটেল লাৰ্নিং আসামলৈ স্বাগতম জনাইছোঁ আৰু আজি আমি আপোনালোকলৈ লৈ অহা বিষয়টো হ'ল ভাওনা সংস্কৃতিত সূত্ৰধাৰৰ প্ৰাধান্য। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টোৰ শেষত আপোনালোকলৈ আমি এটা প্ৰশ্ন আগবঢ়াম আৰু উত্তৰটো কি হ'ব পাৰে বাৰু আমাক কমেণ্ট কৰি জনাবচোন। শুদ্ধ উত্তৰ দুটা কেইজনৰ নাম আমি পৰৱৰ্তী ভিডিঅ'টোত উল্লেখ কৰিম। ধন্যবাদ। বলকচোন প্ৰথমে আমি যোৰহাটৰ অঞ্জনজ্যোতি বৰাৰ দ্বাৰা পৰিৱেশিত এটা সূত্ৰ নৃত্য উপভোগ কৰোঁ। আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আমি আপলোড কৰা প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনাৰ ওচৰত গৈ অতি সোনকালে পায়। নমস্কাৰ, মোৰ নাম শ্ৰী অঞ্জনজ্যোতি বৰা, ঘৰ যোৰহাট।
সূত্ৰধাৰ। ভাওনাৰ আৰম্ভণিতে সূত্ৰধাৰে আঁৰ কাপোৰৰ আঁৰত আৰু অগ্নিগড়ৰ তলত আঁঠুকাঢ়ি সেৱা জনোৱাৰ ভংগীত ৰৈ থাকে। আঁৰ কাপোৰ আঁতৰ হোৱাৰ লগে লগে বিভিন্ন বাদ্যসমূহ যেনে খোল, তাল, মৃদং আদি বাজি উঠে। তদ্ৰূপ ৰাইজে হৰিধ্বনি দিয়ে। বিলম্বিত লয়ত সূত্ৰধাৰে সৰু ভংগীৰ এটা নাচ আগবঢ়ায়। নাচৰ মাজতেই সূত্ৰধাৰজন থিয় দিয়ে আৰু মধ্যম লয়ৰ বাজনাত বৰভংগীৰ নাচ এটা আৰম্ভ কৰে। এই দুই অংশ নাচৰ শেষত সূত্ৰধাৰে স্বস্তিক হস্তেৰে গোটেই ভাওনাথলী চতুষ্পৰ্শ পৰিভ্ৰমণ কৰি ৰাইজ তথা দৰ্শকৰ মংগল কামনা কৰে। সূত্ৰধাৰীৰ মূল পৰিচয় হৈছে মূৰত ব্যৱহাৰ কৰা পাকটো। ইয়াক সূত্ৰধাৰী পাক বুলি জনা যায়। তলৰ অংশ কাণৰ ওপৰে আৰু কপালৰ আধা অংশ ঢাকি লিপিত খাই পৰে। ওপৰৰ অংশটোৰ নক্সা গায়নৰ পাগুৰি এটাৰ আগটো পাছ কৰি দিলে যেনে হ'ব তেনেধৰণৰ, অৰ্থাৎ পিছ অংশটো পাছলৈ জোঙাকৈ আগবাঢ়ি যোৱা। পিন্ধনত কাণত উন্তি, হাতত গামখাৰু, ভৰিত জুনুকা আৰু ডিঙিত মতামণি পিন্ধাৰ নিয়ম। শুদ্ধ বগা কপাহী কাপোৰৰ লহঙাৰ কঁকাল অংশত ধুতি বা ঘূৰি পিন্ধি বগা ৰঙৰ কপাহী টঙালি তললৈ ওলোমাই বন্ধা হয়। কোচ দিয়া হাতৰ দীঘল চোলা কঁকালৰ কিছু তললৈকে পেলাই পিন্ধে। গাত সূত্ৰধাৰী কাপোৰখন দীঘলে দীঘলে জাপি আগফালে দুই মূৰ টঙালিৰ তলেদি আঁঠুলৈকে ওলোমাই পিছফালৰ অংশটো পিঠিৰ মাজমানতে শেষ কৰা হয়। টুপিৰ আগ অংশত এটা কলকি সংযোগ কৰা হয়। সূত্ৰধাৰ নৃত্য সত্ৰীয়া পৰিৱেশ্য কলাৰ অন্তৰ্গত এটি নৃত্যশৈলী। সূত্ৰধাৰজন একেধাৰে গায়ক, নৰ্তক, ঘোষক আৰু পৰিস্থিতিৰ ব্যাখ্যাকাৰী। সূত্ৰধাৰী নাচ অংকীয়া ভাওনাৰ এটি অপৰিহাৰ্য নৃত্যগোট। সূত্ৰধাৰজন সংস্কৃত নাটক, পুতলা নাচ বা ওজাপালিৰ ওজাৰ অনুৰূপ হ'লেও শংকৰদেৱৰ নাটৰ সূত্ৰধাৰজন সুকীয়া। সূত্ৰধাৰক কুশল অভিনেতা, গীত, বাদ্য, নাট বিশাৰদ আৰু সুপৰিচালক হিচাপে শংকৰদেৱে তেওঁৰ নাটত ঠাই দিছে। ভাওনাৰ শ্লোক, অপৃশ্য আৰু সূত্ৰধাৰৰ বচনৰ ওপৰত সম্পূৰ্ণ পৰিচালনাৰ ভাৰ সূত্ৰধাৰৰে। নাটৰ প্ৰথম নান্দী শ্লোকৰ পিছত সূত্ৰধাৰৰ শ্লোক আৰু সূত্ৰৰ উক্তিসমূহৰ পৰা এই কথা স্পষ্টকৈ বুজা যায়। অংকীয়া নাটৰ সূত্ৰধাৰ সংস্কৃত নাটৰ সূত্ৰধাৰৰ আদৰ্শতে সৃষ্টি কৰা হৈছে যদিও অসমীয়া দৰ্শকৰ শিক্ষা, দীক্ষা আৰু সংস্কাৰলৈ লক্ষ্য ৰাখি মহাপুৰুষজনাই সূত্ৰধাৰত নতুন ৰূপত অংকীয়া নাটত প্ৰয়োগ কৰিছে। সংস্কৃত নাটৰ সূত্ৰধাৰৰ দৰে প্ৰস্তাৱনাতে কাম শেষ নহয়। ৰংগস্থলীত আদিৰ পৰা অন্তলৈকে উপস্থিত থাকি অভিনয় শেষ নকৰালৈকে সূত্ৰধাৰৰ কাম শেষ নহয়। অংকীয়া নাটৰ সূত্ৰধাৰ একেধাৰে গায়ক, নৰ্তক আৰু পৰিস্থিতিৰ ব্যাখ্যাকাৰী আৰু অভিনয় পৰিচালক। ধন্যবাদ। যদি ভিডিঅ'টোত কিবা ভুল ত্ৰুটি ৰৈ গৈছে তেন্তে আমাক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু ভিডিঅ' চাই কেনে পালে আমাক জনাবলৈ নিশ্চয় নাপাহৰিব। আৰু যদি আমি এনেকুৱা টপিকৰ ওপৰত আৰু ভিডিঅ' বনাব লাগে তেন্তে আমাক কমেণ্ট কৰি নিশ্চয় জনাব। আজি আপোনালোকৰ বাবে লৈ অহা প্ৰশ্নটো হ'ল শংকৰদেৱৰ প্ৰথমখন অংকীয়া নাটৰ নাম কি? উত্তৰটো আমাক কমেণ্ট কৰি জনাব আৰু শুদ্ধ উত্তৰ দুয়োটা কেইজনৰ নাম আমি পৰৱৰ্তী ভিডিঅ'টোত উল্লেখ কৰিম। ধন্যবাদ। ভিডিঅ'টো চাই যদি ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ হ'লে নিশ্চয় নাপাহৰিব। তেন্তে আজিলৈ ইমানেই। বাই বাই।